আমাৰ প্ৰত্যেক বছৰ পূবালী মহিলা সমিতিয়ে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 1992 চনৰ পৰা জয়মতী উৎসৱ আমাৰ মহিলাসকলে কৰি আহিছে। গতিকে এইবাৰো পূবালী মহিলা সমিতিৰ মহিলাসকলে আৱাসিক অঞ্চলৰ মহিলাসকলে এই জয়মতী উৎসৱ পাতিবলৈ আজিৰ দিনটোত সিদ্ধান্ত কৰি তেওঁলোকে আজি মনস্থ কৰিছে। আমাৰ পূবালী মহিলা সমিতি সৌজন্যত এই নাটকখন আজি বহুত কম দিনৰ ভিতৰতে ৰিহাৰ্চল হ'ল। 10 দিনমানৰ ভিতৰতে ৰিহাৰ্চল কৰি তেওঁলোকে আজি আপোনালোকৰ আগত প্ৰদৰ্শন কৰিবলৈ ওলাইছে। নাটকৰ বাহিৰে আৰু কিবা কাৰ্যসূচী থাকিব নেকি? নাটকৰ বাহিৰে প্ৰথমটো আজিতো নাই। এই নাটকত যিসকলে অভিনয় কৰিছে ক'ৰ মানে স্থানীয়
আয়োজন কৰা হৈছে বা কিমান দিন আখৰা চলিছে? আমাৰ আখৰা প্ৰায় 15 দিন মানহে চলিছে। আমাৰ পূবালী মহিলাৰ সমূহ সদস্যই লগ লাগিয়ে কৰিছে, ইয়াত অভিনয় কৰিছে। 2 শিশু শিল্পী আছে, মহিলাসকলৰ ল'ৰা ছোৱালী। আৰু আমাৰ 1992 চনতে পূবালী মহিলা সমিতিখন স্থাপন হৈছিলে। আজি প্ৰত্যেক বছৰে আমাৰ প্ৰথম অৱস্থা আমি চবেই সদস্যসকলে পইচা তুলিয়ে আৰম্ভ কৰা হৈছিলে। মঞ্চস্থ কৰা হয় নাটখন, আৰু ভাৱৰীয়া প্ৰায় মহিলাসকলে কৰা যায়। এই বছৰো আমি মহিলাসকলে কৰি আছে। ইয়াতে আমি বয়স আৰু চোৱা নহয়, সকলোৱে ফূৰ্তি কৰিবৰ কাৰণে ওলাই আহে, নাটকৰ অভিনয় কৰে। যিহেতু আপোনালোকৰ 32 বছৰ হৈছে, 3 দশক পাৰ হৈ গৈছে এখন মহিলা সমিতিয়ে, নাটকৰ কাৰ্যসূচী লৈছে, তাৰ বাহিৰে আনুষংগিক কেনেকুৱা ধৰণৰ কাৰ্যসূচী আৰু থাকে আপোনালোকৰ? আমি তাৰ বাহিৰেও আমি এনুৱেল স্পৰ্টছ বছৰেকীয়া খেলা ধূলা আমি মাইকী মানুহ সমিতিৰ মাজতে পাতোঁ। তাৰপিছত আমি 26 জানুৱাৰী, 15 আগষ্ট ইয়াত আমি সমবেত পুৰা এনেকৈ গাওঁ। আৰু এতিয়া এই নাটকত যিসকল শিল্পীয়ে অভিনয় কৰিছে সেইসকল স্থানীয় নে বেলেগৰ পৰা? নাই, আমাৰ আৱাসিক এলেকাৰে হয়, কলনীৰ বাসিন্দাই সকলো। কলনীৰ বাসিন্দা। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।